সেয়েহে মই বিশ্বাস কৰো যে লেখকৰ যেনেকে পলিটিচিয়ানৰ একাউণ্টেবিলিটি থাকে, ৰেছপন্সিবিলিটি থাকে, লেখকৰো ৰেছপন্সিবিলিটি আৰু একাউণ্টেবিলিটি থাকিব লাগিব। আইনৰ চকুত মই কিমান দায়বদ্ধ দ্বিতীয় কথা, কিন্তু নৈতিকতাৰ চকুত নিশ্চিতভাৱে মই মোৰ দায়বদ্ধতাক স্বীকাৰ কৰিব লাগিব। জুই একুৰা যেতিয়া আমি জ্বলাই দিম, তাক নুমুৱাব পৰা শক্তি আমাৰ আছে নে নাই? যদি আমি নুমুৱাব পৰা শক্তি নাই, তেতিয়াহ'লে জুই জ্বলোৱাৰো অধিকাৰ নাই। অমৃত মন্থনৰ বাবে কাৰো অধিকাৰ নাই, যদি অমৃত মন্থনত ওলোৱা বিষ সেৱন কৰাৰ বাবে আমাৰ মাজত এজন নীলকণ্ঠ নাই। যদি মহাদেৱ নাথাকিলেহেঁতেন, ভগৱান বিষ্ণুৱে কেতিয়াও অমৃত মন্থনৰ বাবে কাকো উৎসাহ নজন্মালেহেঁতেন। তেওঁৰ লগত নীলকণ্ঠ আছিল, মহাদেৱ আছিল। বিষ সেৱন কৰাৰ বাবে এজন লগত আছিল, তাৰ কাৰণে অমৃত মন্থনৰ আয়োজন হৈছিল। মই আশা কৰিম নতুন লেখক লেখিকাসকলে মৌলিক সৃষ্টিৰ লগতে যেতিয়া প্ৰতিবাদী বৈপ্লৱিক ৰচনাৰ ফালে আমি আগবাঢ়ি যাম, আমি এবাৰ মনত ৰাখিম যে আমাৰ এই লিখনিয়ে যি এক সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব, সেই অস্থিৰতাই সমাজক পৰৱৰ্তী কালত সুন্দৰ কৰিব নে সমাজখনক আজিৰ স্থানতকৈও তললৈ নমাই লৈ যাব। সেয়েহে মই বিশ্বাস কৰো যে লেখকৰ যেনেকে পলিটিচিয়ানৰ একাউণ্টেবিলিটি থাকে, ৰেছপন্সিবিলিটি থাকে, লেখকৰো ৰেছপন্সিবিলিটি আৰু একাউণ্টেবিলিটি থাকিব লাগিব। আইনৰ চকুত মই কিমান দায়বদ্ধ দ্বিতীয় কথা, কিন্তু নৈতিকতাৰ চকুত নিশ্চিতভাৱে মই মোৰ দায়বদ্ধতাক স্বীকাৰ কৰিব লাগিব। জুই একুৰা যেতিয়া আমি জ্বলাই দিম, তাক নুমুৱাব পৰা শক্তি আমাৰ আছে নে নাই? যদি আমি নুমুৱাব পৰা শক্তি নাই, তেতিয়াহ'লে জুই জ্বলোৱাৰো অধিকাৰ নাই। অমৃত মন্থনৰ বাবে কাৰো অধিকাৰ নাই, যদি অমৃত মন্থনত ওলোৱা বিষ সেৱন কৰাৰ বাবে আমাৰ মাজত এজন নীলকণ্ঠ নাই। যদি মহাদেৱ নাথাকিলেহেঁতেন, ভগৱান বিষ্ণুৱে কেতিয়াও অমৃত মন্থনৰ বাবে কাকো উৎসাহ নজন্মালেহেঁতেন। তেওঁৰ লগত নীলকণ্ঠ আছিল, মহাদেৱ আছিল। বিষ সেৱন কৰাৰ বাবে এজন লগত আছিল, তাৰ কাৰণে অমৃত মন্থনৰ আয়োজন হৈছিল। মই আশা কৰিম নতুন লেখক লেখিকাসকলে মৌলিক সৃষ্টিৰ লগতে যেতিয়া প্ৰতিবাদী বৈপ্লৱিক ৰচনাৰ ফালে আমি আগবাঢ়ি যাম, আমি এবাৰ মনত ৰাখিম যে আমাৰ এই লিখনিয়ে যি এক সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব, সেই অস্থিৰতাই সমাজক পৰৱৰ্তী কালত সুন্দৰ কৰিব নে সমাজখনক আজিৰ স্থানতকৈও তললৈ নমাই লৈ যাব।